Good morning, my dear friends. মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে অভিনন্দন কৰিছোঁ। আজি এটা নতুন টপিক লৈ আহিছোঁ, যিটো বৰ্তমান সময়ত গোটেই ভাৰতবৰ্ষত তুলপাৰ সৃষ্টি কৰিছে। অন্তৰ নিউজ চেনেলবোৰত যদি আপুনি চাব বিচাৰে, নেশ্যনেল নিউজ চেনেলবোৰত বা অসমৰ বিভিন্ন চেনেলবোৰত এইকেইদিনতে এটা টপিক চলি আছে। সেই টপিকটোৰ হৈছে নিউ কিষাণ বিল বা এগ্ৰিকালচাৰ ৰিফৰ্ম বিল বুলি যাক কোৱা হয়। কিন্তু কথাটো হৈছে কি যে এই বিলখনক লৈ ইমান কিয় চৰ্চা হৈছে, এই বিলখনত ইমান কি পজিটিভ কথা আছে বা ইমান কি নিগেটিভ কথা আছে। চৰকাৰৰ মতে এই বিলখনে কৃষকৰ আয় প্ৰায় 10% বৃদ্ধি কৰিব। কিন্তু স্বাধীন হোৱাৰ পৰা ভাৰতবৰ্ষ আজিলৈকে কৃষকৰ আয় মুঠেই কিমান শতাংশ বৃদ্ধি হৈছে সেইটো কোনেও ক'ব নোৱাৰে। কিন্তু যিখিনি সময়ত আমাৰ চৰকাৰী চাকৰিয়ালৰ আয় তেওঁলোকৰ প্ৰায় 150 গুণ বৃদ্ধি হৈছে। কৃষকৰ কথা চবেই চিন্তা কৰে, সব চৰকাৰে চিন্তা কৰে। এই যিখন বিল, অৰ্থাৎ মই বুজাই দিব বিচাৰিছোঁ, কৃষক বিল এখন আগৰ পৰাই চলি আহি আছে ভাৰতবৰ্ষত। 1955তেই হৈছে। তাতে প্ৰতি বছৰে বিভিন্ন চৰকাৰে এটা ৰিফৰ্ম কৰে। এইবাৰ আমাৰ ভাৰতবৰ্ষত অৰ্থাৎ বিজেপি গভৰ্ণমেণ্ট, অৰ্থাৎ বিজেপি নহয় সৰি NDA গভৰ্ণমেণ্টে 3খন এক্ট আনিছে, সংশোধন কৰিছে। যিখন আগৰ কৃষক বিল আছিল তাতে 3টা দফা নতুনকৈ এড কৰিছে বুলি আপোনালোকে চিম্পলি বুজিব পাৰে। তাৰে 3টা দফা মই আজি আপোনালোকক বিতংভাৱে ডিছকাশ্যন কৰি দিম। কিনো আছে 3টা কথাত বা কিয় বৃদ্ধি হৈছে, MSP কি, APMC কি, এইকেইদিন টিভিৰ মজিয়াত ডেইলি এইকেইটা শব্দ ডেইলি প্ৰচলিত হৈ আহি আছে। সেয়েহে মই ভাবিলোঁ এটা ভিডিঅ' এটা বনাই বিতংভাৱে আপোনালোকক জনাওঁ যে MSP কি বস্তু, APMC কি বস্তু, কিয় মণ্ডি বুলি কয়, হিন্দীত মণ্ডি বুলি কয়, জমাখোৰ বুলি কয়, বিচৌলীয়া বুলি কয়, কেনেকৈ পাৰ্চেণ্টেজ খাই দিয়ে, কিমান আন্দোলন চলি আছে। জুন মাহতে অৰ্ডিনেন্স আনিছিলে চৰকাৰে, জুন 2020ত অৰ্ডিনেন্স আনিছে কেবিনেট কমিটি, তাৰপিছত ৰাষ্ট্ৰপতিৰ দ্বাৰা এখন কানুন বনাইছে, এক্ট বুলি কনভাৰ্ট কৰিছে। তাতে 3টা পইণ্ট আছে আৰু জুন মাহৰ পৰাই বিদ্ৰোহ আৰম্ভ হৈছে। বিশেষকৈ দেখা যায় হাৰিয়ানাৰ কিছু কৃষক আৰু পাঞ্জাৱৰ কিছু কৃষক একেবাৰে বিদ্ৰোহত নামি পৰিছে। বাকী আমাৰ বেলেগ ঠাই কৃষকে কিমান দূৰ গম পাইছে বা কিমান দূৰ গম নাপায় মই ইমান ক'ব নোৱাৰোঁ, কাৰণ মই টিভিৰ মজিয়াত বাকীবোৰ কৃষকক একো দেখা নাই। বেচিকেলি মই পাঞ্জাৱত দেখিছোঁ আৰু হাৰিয়ানাক দেখিছোঁ। কিন্তু ইয়াতে আমাৰ প্ৰত্যেকখন চৰকাৰে যি এক্ট বনায় সি তেওঁলোকৰ কাৰণে সদায় গেম চেঞ্জাৰ হয়, আৰু বাকী ভাৰতবৰ্ষৰ বিদ্ৰোহী যিসকল সংগঠন আছে বা অপজিশ্যন পাৰ্টিজবিলাক আছে তেওঁলোকৰ কাৰণে সদায় বেয়াই হয়। ইনফেক্ট ইয়াৰ বিলত থকা দুটামান কথা 2019 চনৰ যি কংগ্ৰেছৰ লোকসভা ইলেকশ্যনৰ মেনিফেষ্টো আছে তাতো সেই ছেইম কথা লেখা আছিলে। কিন্তু যোৱাকালি আপুনি কংগ্ৰেছ পাৰ্টীয়ে যিটো ধৰণে, আমি অসমীয়াত কি কয়, জ্বলাজুইত ঘিউ ঢালা বুলি কয়, তেওঁলোকে পাঞ্জাৱৰ কৃষকক ইমানেই মানে বিদ্ৰোহ কৰিবলৈ উদগনি দিলে যে কালি ফলত কেপ্টেইন অমৰিন্দৰ সিঙে আহি দিল্লীত তেওঁৰ মতে এতিয়া শেষ কৰিব লাগে, আন্দোলনটো খুব সোনকালে শেষ কৰিব লাগে। আৰু তেওঁ এটা ডাঙৰ কথাও কৈছে, দিছ আন্দোলনে এটা নেশ্যনেল ছিকিউৰিটিৰ ওপৰতো মানে এইটো নেশ্যনেল ছিকিউৰিটিৰ ওপৰতো যে থ্ৰেট আহিছে তেওঁ এইটো স্বীকাৰ কৰিবলৈ বাধ্য কৰিছে। কিন্তু মই ধৰিব পৰা নাই কৃষক আন্দোলনে কেনেকৈ নেশ্যনেল ছিকিউৰিটিত থ্ৰেট আনিছে, তেওঁ কি ক'ব বিচাৰিছে এইটো ধৰিব পৰা নাই। মেবি যিহেতু তেওঁ যি উদগনি জনাইছিল তাতকৈ এতিয়া পাঞ্জাৱৰ অপজিশ্যনত থকা শিৰোমণি আকালি দল তেওঁলোকৰ এক্টিভিটি বাঢ়ি গৈছে এই আন্দোলনৰ ক্ষেত্ৰত। গতিকে তেওঁ এতিয়া সোনকালে আন্দোলন শেষ কৰিব বিচাৰিছে। অন দ্য আদাৰ হেণ্ড আপুনি দিল্লী গভৰ্ণমেণ্টক চাওক, তেওঁ সেই একে উদগনি জনাই আন্দোলন খাৰা কৰিলে। খাৰা ফলত এতিয়া দিল্লীত
এইখন দিল্লী, এনেকুৱা এখন দিল্লী, সৰু দিল্লী, ইয়াতে কেইবাটাও বৰ্ডাৰ আছে যি মানুহ দিল্লীলৈ আহিব পাৰে। এতিয়া কি কৰিছে, কৃষক আন্দোলনৰ ফলত এই গোটেই দিল্লী বৰ্ডাৰবোৰ প্ৰায় মোটামুটি ক্ল'জ হৈ গৈছে। এতিয়া সেই দিল্লী গভৰ্ণমেণ্টে আকৌ কয় এই কৃষকখিনিক যিকোনো এখন ষ্টেডিয়ামলৈ লৈ আহি তাত তেওঁলোকক ৰাখিব লাগে আৰু তাতে আন্দোলন কৰিবলৈ দিব লাগে। গতিকে আপুনি ধৰিব নোৱাৰিব কি হৈ আছে ভাৰতবৰ্ষত। কিন্তু ষ্টিল তথাপিতো সব গভৰ্ণমেণ্টে নিজে ট্ৰাই কৰে যে মই নতুন কিবা এটা কৰিব বিচাৰোঁ। গতিকে মই উইদাউট এনি ডিলে মই এতিয়া তিনিখন এক্ট আপোনালোকৰ কাৰণে আলোচনা কৰিম যে এক্টখনত কি আছে। ফাৰ্ষ্ট এক্টখন হৈছে ইছেঞ্চিয়েল কমোডিটিজ এমেণ্ডমেণ্ট এক্ট। ইয়াক অৰ্থাৎ অসমীয়াত কয় ইয়াক আৱশ্যকীয় সামগ্ৰী, অত্যাৱশ্যকীয় সামগ্ৰী বিল বুলিও ক'ব পাৰি আমি শ্বৰ্ট ফৰ্মত। আচ্ছা, এই ইছেঞ্চিয়েল কমোডিটিজ এক্টখনত কি আছে আমি চবেই জানো যে মই এটা উদাহৰণ দি বুজাব বিচাৰিছোঁ। আমি কেতিয়াবা দেখোঁ পিঁয়াজ হঠাতে বহুত দাম হৈ যায়। অনিয়ন আপুনি উদাহৰণ হিচাপে ল'ব পাৰে। পিঁয়াজটোৰ দাম কেতিয়াবা আপুনি 100 টকা পাৰ হৈ যায়, 200 টকা পাৰ হৈ যায়, তেনেকুৱা দেখা যায়। 20 বছৰৰ আগতে এবাৰ দিল্লীত বিজেপি গভৰ্ণমেণ্ট আছিলে, তাতে পিঁয়াজৰ দাম ইমানেই বাঢ়িছিলে যে সেইখিনি সময়ত যি বিজেপি চৰকাৰ গ'ল, এতিয়ালৈকে আৰু বিজেপি চৰকাৰ দিল্লীত 20 বছৰ ধৰি আহিব পৰা নাই। কাৰণটো কি? এতিয়া আমাৰ ইয়াতে দেখা যায় কিছুমান হোলচেলাৰ আছে, হোলচেলবোৰে বিভিন্ন কোম্পানীৰ পৰা তেওঁলোকে বস্তু আনি জমা কৰি ৰাখে, অৰ্থাৎ গুদামত জমা কৰি ৰাখে। পিঁয়াজ হওক, চাউল হওক, দালি হওক, আপোনালোকে দেখিছে চবে সেই হোলচেলবিলাকৰ পৰা খুচুৰা ব্যৱসায়ীসকলে লৈ আহি পেলাই তাতে খোলা বজাৰত তেওঁলোকে বিক্ৰী কৰে। এতিয়া আমি যেতিয়া যিকোনো বস্তুৰ দাম বহুত বেছি হয় তেতিয়া আমি চৰকাৰে ৰেট মাৰে, গুদামবোৰত বিভিন্ন গুদামবোৰৰ ৰেট মাৰি পেলাই মালিকসকলক এৰেষ্ট কৰে, জুৰ্মানা দিয়ে, ফাইন লগায়, এইবোৰ কৰে। গতিকে আমি তেতিয়া এই যিসকল হোলচেল বেপাৰী আছিলে তেওঁলোকে গোটেই বস্তুবোৰ জমা কৰি ৰখাত ভয় আছিলে, শংকা আছিলে, 1 নম্বৰ। কিন্তু এতিয়া চৰকাৰে কি কৰিছে, চৰকাৰে আকৌ কি কৰিছে, এই হোলচেল বেপাৰীসকলক, হোলচেল বিজনেছমেনবিলাকে তেওঁলোকক কি কৰিছে, গুদামবোৰত জমা কৰি ৰাখিব পাৰিব বুলি অনুমতি দি দিছে। ইয়াতে উদ্দেশ্য এটাও আছে, মই কৈ দিছোঁ, যিহেতু জমা কৰি ৰাখিব পাৰিব একৰ্ডিং টু 2020 এগ্ৰিকালচাৰ ৰিফৰ্ম বিলৰ মতে জমা কৰি ৰাখিব পাৰিব। গতিকে ফলত কি হ'ব যে দাম যদিও বাঢ়ে, এতিয়া এই যি হোলচেল বেপাৰী আছিলে, হোলচেল বেপাৰীসকলে তেওঁলোকে কোনো বেপাৰীসকলক কোনেও গৈ গুদামত ৰেড কৰিব নোৱাৰে বা এৰেষ্ট কৰিব নোৱাৰিব। যিহেতু চৰকাৰে এই বিলৰ মতে বিভিন্ন ব্যৱসায়ীসকলক জমা কৰি ৰাখিবৰ কাৰণে অনুমতি প্ৰদান কৰিছে, চৰকাৰৰ এই ক্ষেত্ৰত কি হয়, আপোনাৰ যেহেতু হোলচেল বেপাৰীসকলক এতিয়া অনুমতি দি দিছে, গতিকে তেওঁলোকে কি কৰিব, এটা সময়ত ক'ব বজাৰত পিঁয়াজৰ ছাপ্লাইটো লাহে লাহে কমাই দিব, আকৌ যেতিয়া পিঁয়াজৰ দাম বাঢ়ি যাব তেওঁলোকে পিঁয়াজখিনি এৰি দিব, তেওঁলোকে মুনাফাটো অধিক হৈ যাব। 1 নম্বৰ। 2 নম্বৰতে কিন্তু চৰকাৰে এইখিনি সময়তে আৰু এটা বস্তু এই এছেঞ্চিয়েল কমোডিটিজ এক্টৰ মতে আহিছে, যিসকল খেতিয়ক আছে তেওঁলোকেও গুদামত নিজৰ মাল জমা কৰি ৰাখিব পাৰিব। চৰকাৰৰ এটা দূৰদৃষ্টি হৈছে, কিন্তু কথাটো হৈছে কি, চৰকাৰে খেতিয়কজনে খেতি কৰিব নে গুদাম বনাব, সেইটো এটা ডাঙৰ অবজেকশ্যন আহি গৈছে। কিন্তু এইটোৱে লং টাৰ্ম বেনিফিট হ'ব যদি কৃষকসকলকো তেওঁলোকে নিজৰ গুদামত মাল জমা কৰি ৰাখিব পাৰে, গতিকে তেওঁলোকে নিজৰ ইচ্ছামতে বেচিব পাৰিব আৰু নিজৰ ইচ্ছামতে জমা কৰি ৰাখিব পাৰিব। সেই এটা ক্লু এই ইছেঞ্চিয়েল কমোডিটিজ এক্টত আহি গৈছে। কিন্তু চবেই জানে যে কি হাৰত হোলচেল কৰিব দিলে, হোলচেল যদি ৰাখিব দিয়ে গোটেই বস্তুবোৰ, ৰেটৰ কেনেকৈ ইনক্ৰিজ হয়। কিন্তু কৈছে যে কেইটামান কেছত যে এই জমা কৰি ৰাখিব নোৱাৰিব, সেইকেইটা হৈছে
1 নম্বৰতে আৰ্থকুইক তাৰমানে নেচাৰেল ক্লামিটি ফ্লাড 3 নম্বৰতে ৱাৰ যদি হয় যিকোনো ধৰণৰ নেশ্যনেল ক্লামিটি হওক যদি হয় এইবিলাক আৰ্থকুইক বানপানী সাইক্লোন এইবিলাক যদি আহে তেতিয়া জমা কৰি ৰাখিব নোৱাৰিব কিন্তু কথাটো হৈছে কি এতিয়া বাৰু আমি কৰোনাৰ কাৰণে জমা কৰি ৰাখিব নোৱাৰিব এইটো নেশ্যনেল ক্লামিটিত আহি যাব যে আৰ্থকুইক ফ্লাড এইবিলাকটো কেতিয়া হয় কোনো ঠিকানা নাই আমাৰ বাৰু অসমৰ ফ্লাড হৈ থাকে গতিকে সেইটো এটা বেলেগ কেছু কিন্তু অসমৰ কাৰণে এইটো এটা ভাল খবৰ যে এই ফ্লাড হওক এইবোৰত তেওঁলোকে জমা কৰি ৰাখিব নোৱাৰিব কাৰণ এই একখনৰ মতে আৰু আমাৰ যিসকল অপজিশ্যন পাৰ্টি আছে তেওঁলোকতে ইয়াৰ মেইন অবজেকশ্যনটো হৈছে যেহেতু হোলচেল সকলে গুদামত যিমান ইচ্ছা তেওঁলোকে তিমান মাল জমা কৰি ৰাখিব পাৰিব এতিয়া অপজিশ্যনৰ মতে কৈছে যে গোটেই আমাৰ কৃষকৰ বিজনেছটো ধনী মানুহৰ হাতলৈ গুচি যাব কাৰণ তেওঁলোকৰ টকা বেছি গুদামত বহু সংখ্যক মাল কিনি জমা কৰি ৰাখিব বজাৰত যেতিয়া ৰেট ইনক্ৰিজ হ'ব মাল এৰি দিব সেইটোৱে হৈছে মেইন অবজেকশ্যন এই পইণ্টটোত থকা এটা ডাঙৰ অবজেকশ্যন প্ৰয়োজনেই নাছিল আচলতে সঁচা কথা ক'ব গ'লে এই কৰোনাৰ সময়ত কৃষকৰ বিল আনাটো জুন মাহত আনিছে বিল প্ৰয়োজন নাছিল বুলি মই ভাবোঁ কেইদিনমান পিছতো এইটো কাম কৰিব পাৰিলেহেঁতেন এনিৱে চৰকাৰে বিচাৰিছে কৃষকক উন্নতি কৰাটো গতিকে আনিছে ঠিকে আছে বেটাৰ গতিকে ইসেনশিয়াল কমোডিটিজ এক্টত সেইটোৱে মেইন কথা এতিয়া জমাখুৰ কৰিব পাৰিব আৰু চৰকাৰে আগতে যেনেকৈ ৰেট মাৰে এতিয়া ৰেট মাৰিব নোৱাৰিব কিন্তু এট দ্য ছেইম টাইম কৃষকেও তেওঁলোকৰ সামগ্ৰী গুদাম বনাই জমা কৰি ৰাখিব পাৰিব 1 নম্বৰ পইণ্ট হৈছে এইটো এতিয়া মই বিলখনৰ আন এটা পইণ্টলৈ গুচি যাম 2 নম্বৰ এক্টখন হৈছে ফাৰ্মাৰ্ছ এম্পাৱাৰমেণ্ট এণ্ড প্ৰটেকশ্যন এগ্ৰিমেণ্ট অন প্ৰাইচ এছুৰেঞ্চ এণ্ড ফাৰ্ম ছাৰ্ভিচ এক্ট ইয়াক শ্বৰ্ট ফৰ্মত কণ্ট্ৰেক্ট ফাৰ্মিং বুলি কয় এই গোটেই ফাৰ্মাৰ্ছ এগ্ৰিমেণ্ট অন প্ৰাইচ এছুৰেঞ্চ এণ্ড ফাৰ্ম ছাৰ্ভিচ এক্ট ইয়াক কণ্ট্ৰেক্ট ফাৰ্মিং বুলিও কয় অৰ প্ৰাইচ বিফৰ ফাৰ্মিং বুলিও শ্বৰ্ট ফৰ্মত ইয়াক ক'ব পাৰি এইখন মোটামুটি এইটো ভাল আছে মই বুজাই দিছোঁ আপোনালোকক কিয় ভাল এইখন এক্ট মোটামুটি ভাল আছে মই কেলৈ কৈছোঁ অসমীয়াটোত মই ইমান নকওঁ কাৰণ অসমীয়াটো একজেক্টলি কোৱাটো বৰ দিগদাৰ ফাৰ্মাৰ্ছ এম্পাৱাৰমেণ্ট এণ্ড প্ৰটেকশ্যন এগ্ৰিমেণ্ট অন প্ৰাইচ এছুৰেঞ্চ এণ্ড ফাৰ্ম ছাৰ্ভিচ এক্ট ইয়াক শ্বৰ্ট ফৰ্মত আপোনালোকে বুজক কণ্ট্ৰেক্ট ফাৰ্মিং বা প্ৰাইচ বিফৰ ফাৰ্মিং তাৰমানে কি হয় সমস্যা কেতিয়াবা হয় কি আপোনালোকে চাব ঘেঁহু খেতিয়ে হওক আমাৰ বিভিন্ন সৰিয়হ খেতিয়ে হওক চাউল ধানৰ খেতিয়ে হওক কৰি থকা সময়ত এটা ৰেট আৰু যেতিয়া তেওঁলোকৰ শস্য উৎপাদন হৈ যায় তেতিয়া ৰেটৰ ডিফাৰেঞ্চ আহি যায় কেতিয়াবা পিঁয়াজ যেতিয়া কৰি থাকে অনিয়ন ছাপ'জ আপোনালোকে ল'ব পাৰে অনিয়ন যদি কৰি থাকোঁতে 50 টকা আছিল পাৰ কেজি হোৱালৈ 30 rupees পাৰ কেজি হৈ যায় যেতিয়ালৈকে উৎপাদন হৈ যাব তেতিয়া কৃষকৰ এটা সাংঘাতিক লষ্ট হৈ থাকে সেইকাৰণে চৰকাৰে কি কৰিছে এটা অনুমতি দিছে আমি জানো বিভিন্ন লেজ কোম্পানী আছে আংকল চিপছ আছে কিমান পটেটো লাগে তেওঁলোকক বনাবৰ কাৰণে MDH মছলাৰ কাৰণে আছে তেনেকৈ ঠিক আমাৰ বিভিন্ন যিবোৰ মিঠাতেল আছে অইল কোম্পানী আছে সিহঁতক কিমান সৰিয়হ লাগে এইবিলাক বিভিন্ন ধৰণৰ বস্তু আছে আপোনাৰ ধৰি লওক আমি আৰু বিস্কুটৰ কোম্পানীবোৰ ল'ব পাৰোঁ যেনে ধৰি লওক নিউট্ৰিচৱাইজ বিস্কুট আছে তেওঁলোকৰ মেৰিগ'ল্ড বিস্কুট আছে সেইবিলাক বনাবৰ কাৰণে প্ৰডাকশ্যন কৰিবৰ কাৰণে কিমান ঘেঁহু লাগে এতিয়া কি কৰিছে এই কণ্ট্ৰেক্ট ফাৰ্মিং বা প্ৰাইচ বিফৰ ফাৰ্মিং মানে ধৰি লওক এতিয়া আপুনি মেৰিগ'ল্ড বিস্কুট সেই বিস্কুট কোম্পানীটোক বিস্কুট বনাবৰ কাৰণে বহুত পৰিমাণৰ ঘেঁহু লাগে তেওঁলোকে কি কৰিব এতিয়া চৰকাৰে এটা অনুমতি দিছে ধৰি লওক এটুকুৰি জেগা অসমৰে ধৰি লওক এটুকুৰি জেগা আছে ধৰি লওক আপুনি ধৰি লওক জাগিৰোড মই এনেই এক্সাম্পলৰ হিচাপে ল'লোঁ জাগিৰোড ল'লোঁ ইয়াতে ধৰি লওক হুইট এইবিলাক এক্সাম্পল লৈছোঁ মই বুজাবৰ কাৰণে হুইট ঘেঁহু বহুত পৰিমাণে উৎপাদন হয় এতিয়া এই বিস্কুট কোম্পানী বিভিন্ন বিস্কুট কোম্পানী আছে
বিভিন্ন বিস্কুট কোম্পানী আছে বিস্কুট কোম্পানী ইঞ্জিনিয়াৰে গৈ এটা কিছুমান জেগা এনালাইচিছ কৰিব যে চাব ধৰি লওক ইয়াতে এইটো এটা ডাঙৰ জেগা হৈ গ'ল প্লেচ হ'ল জাগিৰোডৰ এটা পাৰ্টিকুলাৰ জেগা হ'ল প্লেচ এটা হৈ গ'ল এই প্লেচত বিভিন্ন গাঁও আছে ভিলেজ আছে বিভিন্ন ভিলেজ আছে এইবিলাক 4-5খন গাঁও আছে ইয়াত যথেষ্ট লেণ্ড আছে য'ত নেকি বহু পৰিমাণৰ ঘেঁহু উৎপাদন হয় তে ইয়াতে কি কৰিব এই ইঞ্জিনিয়াৰে তেওঁলোকৰ কোম্পানী মানুহক ক'ব এইখিনি জেগাত খুব ধুনীয়া ঘেঁহু হয় গতিকে আমি ইয়াৰ পৰা প্ৰায় 100 টন বা 1 লাখ টন আমি ঘেঁহু ইয়াৰ পৰা আমি কিনিব পাৰিম একেলগে তে এই কোম্পানীয়ে এই গাঁৱৰ মানুহৰ লগত এটা এগ্ৰিমেণ্ট কৰিব কৰি পেলাই ক'ব এটা ৰেট দি দিব যে আপোনালোকে যিমান পাৰে ঘেঁহু উৎপাদন কৰক কিনিম আমি ইমান টকাত সাপোজ 25 rupees পাৰ কেজি ঘেঁহু উৎপাদন কৰিব আমি ইমান টকাকৈ কিনিম সেইটোৱে হৈছে প্ৰাইস বিফৰ ফাৰ্মিং কৃষকে কিন্তু খেতি কৰাই নাই কৃষকৰ লগত এটা এগ্ৰিমেণ্ট হ'ব আপোনালোকে যিমান পাৰে তিমান ঘেঁহু খেতি কৰক আমি পাৰ কেজি 25 টকাকৈ আপোনালোকক আমি দিম তে কৃষক হৈ গ'ল টেনচন ফ্ৰী কৃষকবিলাকৰ কোনো টেনচন নাই আৰামছে তেওঁলোকে খেতি কৰিব লাগে আৰু ইয়াৰ পৰা ঘেঁহুবিলাক এই বিস্কুট কোম্পানীয়ে কিনি ল'ব এইটোৱে হৈছে প্ৰাইস বিফৰ ফাৰ্মিং ইয়াতে কৃষক মোটামুটি টেনচন ফ্ৰী হৈ যায় যে যদিও দাম যদিও কমি যায় মাৰ্কেটত যদি এটো মই মাৰ্কেটলৈ যাওঁগৈ মাৰ্কেটত যদি 15 কেজি পাৰ ঘেঁহু হৈ থাকে তেতিয়া কিন্তু প্ৰফিট হ'ব কাৰ প্ৰফিট হ'ব কাৰ খেতিয়কৰ প্ৰফিট হ'ব খেতিয়কৰ যথেষ্ট পৰিমাণে প্ৰফিট হ'ব কিন্তু যদি মাৰ্কেট ৰেট 50 পাৰ কেজি হৈ যায় এইখিনিতে সমস্যাটো আহিল খেতিয়কে কিন্তু তেতিয়া এই 50 rupeesত বেচিব নোৱাৰিব তেওঁ বেচিব সেই বিস্কুট কোম্পানীৰ লগতে বেচিব লাগিব এই ক্ষেত্ৰত কৃষকৰ কাৰণ এটা সুবিধা হৈ আছে যদিও মাৰ্কেটত কেতিয়াবা লষ্ট হয় কিন্তু তেতিয়া তেওঁলোকে ধৰি লওক কমি গ'লেতো কৃষক লষ্ট হ'ব আৰু যদি বেছি যায় কৃষকৰ লছ হ'ব কিন্তু কোম্পানীয়ে সেই একেডটতে এছুৰেঞ্চ দি পেলাই গোটেই ঘেঁহুখিনি কিনি লৈ যাব গতিকে এইটো এটা বেষ্ট এক্সখানৰ ভিতৰত এইটো এটা বেষ্ট কিন্তু এতিয়া সমস্যা ক'ত কিয় উৎপাত কৰিছে খেতিয়কে সমস্যাটো হ'ল যে যিহেতু এই গাঁৱৰ বিভিন্ন এখন গাঁৱত এগাল মানুহ থাকে বিভিন্ন কলিতা থাকিব দাস থাকিব বিভিন্ন নামৰ মানুহ থাকিব মই থাকিব পাৰোঁ এতিয়া কোম্পানীয়ে কিমান মানুহৰ লগত এগ্ৰিমেণ্ট কৰিব গতিকে ইমান মানুহৰ লগততো এগ্ৰিমেণ্ট কৰাৰ সমস্যা আহি যাব গতিকে চৰকাৰে কি কৈছে কোম্পানী আৰু যিবোৰ আমাক বাহিৰৰ ঠাইত মন্দি বুলি কয় মন্দি কৰ্মচাৰী মানে বজাৰ কমিটিৰ যিসকল ব্যক্তি থাকিব মাৰ্কেট কমিটিত যিসকল ব্যক্তি থাকিব তেওঁলোকৰ লগত এটা এগ্ৰিমেণ্ট হ'ব কিন্তু ইয়াত থকা সেই মাটি মালিকৰ লগত কোনো ধৰণৰ এগ্ৰিমেণ্ট নহয় চৰকাৰে এই এটা অপশ্যন দি দিছে আৰু যদি কেনেবাকৈ ডিস্পিউট যদি হয় তেতিয়াহ'লে SDM সাব ডিভিজনেল মেজিষ্ট্ৰেটৰ আণ্ডাৰতে ই গৈ কেছ খেলিব পাৰিব বা কোম্পানীয়ে কেছ খেলিব বা এই গাঁৱৰ বিভিন্ন মানুহসকলে কেছ খেলিব কিন্তু এতিয়া কৃষকসকলৰ ভয় হৈছে আৰু অপজিশ্যন পাৰ্টিয়ে এইটো এটা দি দিছে যে আপোনালোকৰ মাটি এই কোম্পানীৰ আণ্ডাৰত গুচি যাব সি এটা ডাঙৰ ভয় হৈ গৈছে খেতিয়কসকলৰ মাজত কিন্তু সঁচা কথা ক'বলৈ এই যি এগ্ৰিমেণ্ট হ'ব চৰকাৰে এইখিনিতে এটা মিষ্টেক কৰিছে যে এই মাৰ্কেট কমিটিৰ লগত নহয় এই বিভিন্ন গাঁৱৰ যি ধৰি লওক আমাৰ অসমীয়া সমাজত গাঁওবুঢ়া থাকে তেওঁলোকৰ লগত এগ্ৰিমেণ্ট কৰিলে তেওঁলোকৰ দায়িত্ব দি এগ্ৰিমেণ্ট কৰা হ'লে বেছি বেটাৰ আছিলে কাৰণ এই গাঁৱৰ মানুহে জেনেৰেলি এই মাৰ্কেট কমিটি মানুহৰ বা মন্দি যিসকল অফিচাৰ থাকিব অফিচাৰৰ লগত কৈ এই গাঁওবুঢ়াৰ লগত বেছি কমফৰ্টেবল ফিল কৰিলেহেঁতেন একৰ্ডিং টু মাই পইণ্ট অফ ভিউ কাৰণ এই গাঁওবুঢ়াজন গাঁৱৰ লগত সদায় ওতঃপ্ৰোতভাৱে জড়িত এনি ডিস্পিউট তেওঁলোকে গাঁৱৰ মানুহে গাঁওবুঢ়াৰ লগত কৰিলেহেঁতেন কিন্তু গাঁৱৰ মানুহখিনিৰ কাৰণে ভয় হৈ গৈছে আৰু অপজিশ্যন পাৰ্টিও এইটো সম্পূৰ্ণৰূপে
প্ৰপেগেণ্ডা উলিয়াই দিছে যে এই যি কণ্ট্ৰেক্ট হ'ব এগ্ৰিমেণ্ট হ'ব এই এগ্ৰিমেণ্টৰ থ্ৰুদি কোম্পেনীয়ে গোটেই মাটিখিনি লৈ ল'ব বুলি কিন্তু সি সম্ভৱ নহয় আজিকালি যি নিয়ম কাইদন ওলাইছে গতিকে কাৰোবাৰ লগত এটা চিম্পল এগ্ৰিমেণ্টৰ থ্ৰুদি যে কৃষকৰ মাটি কোম্পেনীয়ে ল'ব পাৰিব ই আশা বহুত ক্ষীণ বুলি মোৰ একৰ্ডিং টু মাই পইণ্ট অফ ভিউ এইটো হ'ব নোৱাৰে চৰকাৰে এইখিনিতে মিষ্টেক কৰিলে ইয়াত দিব লাগিছিল আৰু এটা আছে আৰু এটা এটা কণ্ট্ৰভাৰ্চিয়েল পইণ্টটো হৈছে যে SDMৰ ঠাইত এইটো ইয়াক জুডিচিয়েলত বিভিন্ন যি ন্যায়পালিকা আছে কেছ খেলিবৰ কাৰণে ন্যায়পালিকাৰ বাটটো অপেন কৰি ৰাখিব লাগে চৰকাৰে মোটামুটি চাগে এইটো মানি ল'ব SDMৰ পৰা এইটো বহুত যিহেতু সৰু কোৰ্ট বুলি বিবেচনা কৰিছে গতিকে ইয়াৰ পৰা গৈ এইটো ন্যায়পালিকালৈ গুচি যাব পাৰে ইয়াতে আৰু এটা ডিমেৰিটছ আছে সাপোজ এগ্ৰিমেণ্ট কৰিলে ওকে বিস্কুট কোম্পানী ভাল চলি আছে ছমাহৰ পিছত বিস্কুট কোম্পানী লাণ্ডাচাৰ হৈ গ'ল তেতিয়া কি হ'ব সিও এটা ডাঙৰ কথা আছে গতিকে সব বস্তুৰে পজিটিভ নেগেটিভ সব থাকে কিন্তু ৰিস্ক আছে ই ভাল কৃষকৰ কাৰণে ভাল যদি কোম্পানী ইন ভেৰি গুড পজিশ্যনত থাকে তেতিয়াহ'লে কৃষকৰ কাৰণে ভাল কৃষকৰ টেনশ্যন ফ্ৰী 25 টকা তুমি পাই আছা মাটি বেছি দিয়া আৰু 2 নম্বৰতে এইটো কোনো কাৰণে মাটি ইয়ালে ট্ৰান্সফাৰ হ'ব নোৱাৰে আৰু এইখিনিতে চৰকাৰৰ মিষ্টেকটো হ'ল এগ্ৰিমেণ্টটোত গাঁওবুঢ়া হওক বা গাঁৱত থকা যিসকল আজিকালি পঞ্চায়ত থাকে সেইসকল মানুহক জড়িত কৰি ল'ব লাগিছিলে মষ্ট বুলি চাগে এতিয়া যি গণ্ডগোল চলি আছে ইয়াতো অলপ কিছু ৰেক্টিফাই হ'ব বুলি মই আশা কৰিছোঁ গতিকে সেকেন্ড এক্টখনৰ মতে এইটো এম্পাৰচন প্ৰটেকশ্যন এগ্ৰিমেণ্ট অন প্ৰাইজ ইঞ্চুৰেঞ্চ মানে খেতি কৰাৰ আগতে মূল্য নিৰ্ধাৰণ একজেক্ট আপুনি যদি অসমীয়াটো জানিব বিচাৰে তেতিয়াহ'লে সেইটোৱে হ'ব আশা কৰিছোঁ এইটো পইণ্ট ধুনীয়াকৈ বুজিব পাৰিছে ইয়াত পজিটিভ নেগেটিভ দুইটাই আছে কিন্তু ই মোটামুটি অলপ পজিটিভ টাইপ তো নেক্সট পইণ্টত যাম এতিয়া আমি নেক্সট পইণ্টটো হৈছে আহকচোন চাওঁ নেক্সট পইণ্টটোত কি ক'ব বিচাৰিছে 3 নম্বৰ এক্টটো হৈছে যিত সংশোধন কৰিছে 3 নম্বৰটো হৈছে ফাৰ্মাৰ্ছ প্ৰডিউচ ট্ৰেড এণ্ড কমাৰ্চ অৰ্থাৎ প্ৰমোশ্যন এণ্ড ফেচিলেশ্যন এক্ট বুলি কয় ইয়াত আপুনি অসমীয়াত কি ক'ব পাৰে কৃষি উৎপাদন আৰু বাণিজ্য ইয়াক শৰ্ট ফৰ্মত অসমীয়াত এনেকৈ ক'ব পাৰে যে কৃষি উৎপাদন আৰু বাণিজ্য আগৰ পৰা চলি আছে খেতিয়কে খেতি কৰে খেতি কৰি পেলাই হোলসেল মাৰ্কেটত নি বস্তুখিনি বেচে আগৰ পৰা যিটো ৰুল চলি আছিল এতিয়া চৰকাৰে ইয়াতে এটা নতুন বস্তু কৰি দিছে কি যে ফাৰ্মাৰ্ছ তেওঁ অল ইণ্ডিয়া আৰু 2 নম্বৰটো হৈছে APMC তাৰমানে এগ্ৰিকালচাৰেল প্ৰডিউচ বুলিও কয় প্ৰডিউচ মাৰ্কেট এণ্ড প্ৰাইজ এণ্ড প্ৰডিউচ মাৰ্কেট কমিটি এইটো কয় শৰ্ট ফৰ্মত ইয়াক আমি অসমীয়াত কি কয় হিন্দীত কয় মন্ডি অসমীয়াত কয় আমি অসমীয়াত যদি কওঁ হোলসেল বজাৰ মানে হোলসেল মাৰ্কেট বুলি কোৱা যায় যিখনক হিন্দীত জেনেৰেলি আপোনালোকে নিউজ চেনেলবোৰ দেখিব মন্দি বুলি কৈ থাকে আৰু অৰ্থাৎ হোলসেল মাৰ্কেট আমি যি আমাৰ ধৰি লওক নগাঁৱত যদি চাই আপুনি যি বৰ বজাৰ আছে তাত সব হোলসেল হয় গতিকে আমি বৰ বজাৰ মাৰ্কেট কমিটি তেনেকুৱা বুলি আপুনি সিম্পলি বুজিব পাৰে হেতাক কয় এগ্ৰিকালচাৰেল প্ৰডিউচ মাৰ্কেট কমিটি বুলি কয় তাক এতিয়া চৰকাৰে আগতে সদায় কৃষকবোৰে ইয়াত নি বেচে যি আমাৰ হোলসেল বজাৰবোৰ থাকে তাতে নি কৃষকে বস্তুখিনি বেচে কিন্তু চৰকাৰে এতিয়া কি কৰিছে কেতিয়াবা সমস্যা কি হয় এই যি আমাৰ হোলসেল মাৰ্কেট থাকে তাতে খুব ৰেটৰ খুব ডাউন দি দিয়ে যিবোৰ ইয়াত হোলসেল ব্যৱসায়ী আছে সাপোজ গাঁৱৰ এজন মানুহে এক ট্ৰেক্টৰ ধৰি লওক হেৰি কৰিলে তেওঁ বিলাহী উৎপাদন কৰিলে বিলাহী উৎপাদন কৰিব লৈ গ'ল কৈ পেলাই ইয়াতে তেওঁ এই যেতিয়া মাৰ্কেটত যাব APMCত যাব হোলসেল বজাৰত যাব তাতে বিভিন্ন ব্যৱসায় থাকে তেওঁলোকৰ ৰেটৰ কোন বহুত ভেৰাইটিজ থাকে কোনোবাই 10 টকা দিব পাৰ কেজি কোনোবাই 12 টকা দিব কোনোবাই 15 টকা দিব কোনোবাই 20 টকা দিব তেনেকুৱা ধৰণৰ হয় কৃষকে সেই আগতে সেই ইয়াতে বেচিব লাগিছিল কিন্তু এতিয়া কৃষকক এটা স্বাধীনতা দি দিছে যে তুমি অল ইণ্ডিয়াত বেচিব পাৰিবা আৰু এইখিনিতে সুবিধা পজিটিভ পাৰ্ট হ'ল এইটো চৰকাৰে গৈ আছে অনলাইন কৰিম বুলি কৈ আছে
অনলাইন কৰিব এতিয়া মহাৰাষ্ট্ৰত যি কি হেৰি উৎপাদন হয় পিঁয়াজ উৎপাদন হয় মহাৰাষ্ট্ৰৰ বেপাৰীয়ে ক'ব যে অসমত পিঁয়াজৰ দাম বেছি হৈ আছে গতিকে ট্ৰেড যোগেদি তেওঁ অসমৰ বেপাৰীক ইচ্ছা কৰিলে মহাৰাষ্ট্ৰৰ খেতিয়কে অসমৰ হোলচেলৰ বেপাৰীক চেল কৰিব পাৰিব এইটো এটা পজিটিভ পাৰ্ট অল ইণ্ডিয়া কৰি দিছে সেইকাৰণে চৰকাৰে চাব টিভিৰ মজিয়াত সদায় একেদিন কৈ আছে যে APMCৰ বাহিৰে আমি এখন কৃষকক এটা বেলেগ মাৰ্কেট দি আছোঁ সেইটো হৈছে মাৰ্কেট অল ইণ্ডিয়া লেভেল এই অল ইণ্ডিয়া লেভেলত কৃষকে চেল কৰিব পাৰিব গতিকে কৃষকে যদি এই APMCত ৰেট কমাই দিয়ে অৰ্থাৎ এগ্ৰিকালচাৰ প্ৰডাক্টছ মাৰ্কেট কমিটিয়ে বজাৰৰ যি ব্যৱসায়বোৰ থাকে এটা যদি দাম কমাই দিয়ে দে হেভ এন open market in others also that means all India levelot they can do business কৃষকক আপগ্ৰেড কৰি দিছে তেওঁলোকে যাতে অল ইণ্ডিয়া লেভেলত বুজিব বেছি কৰিব পাৰিব এতিয়া ইয়াতে এইখিনি নৰ্মেল কথা এটোতো বজাৰত বেচে এটো সবেই জানে বজাৰতে বেচিব লাগিব এটা অল ইণ্ডিয়া লেভেলত বেচিবৰ কাৰণে কৃষকক আকৌ আপডেটো হ'ব লাগিব কৃষক ইমান সহজো নহয় যে অল ইণ্ডিয়া লেভেলত বেচিবৰ কাৰণে কাৰণ এতিয়া ধৰি লওক কাবাৰ এবিঘা আলু খেতি কৰিছে হি কি অল ইণ্ডিয়া লেভেলত বেচিব সেইটো ইয়াতে বেচিব লাগিব APMC এই লাইনটোতে সবতকৈ এই একখানতে সবতকৈ ডাঙৰ গণ্ডগোলটো হৈছে MSP মিনিমাম সাপোৰ্ট প্ৰাইস MSP নিউজ চেনেলত আপুনি ডেইলি একেদিন শুনি আছে ইয়াতে হল এটো MSP মিনিমাম সাপোৰ্ট প্ৰাইস ইয়াতে এতিয়া আমাৰ যিবোৰ অপজিশন পাৰ্টি আছে তেওঁলোকক কৈ দিছে যে যেহেতু তোমালোকক এতিয়া অল ইণ্ডিয়া লেভেল কৰি দিছে মুক্ত ব্যৱসায় কৰিব দি দিছে তোমালোকৰ পৰা MSP টো নাইকিয়া হৈ যাব MSP চৰকাৰে নাইকিয়া কৰিব কিন্তু চৰকাৰে আকৌ বাৰে বাৰে কৈ আছে MSP থাকিব কৃষকেও ভয় খাইছে যে MSP নাইকিয়া কৰিব MSP টো একেই বস্তু মই যি 2 নম্বৰ বিলখন আছিলে তাতে ধৰি লওক সেই বিস্কুট কোম্পানীয়ে যে 25 টকা পাৰ কেজি দিছিলে পাৰ কেজি দি আছে কৃষকে সেই পাৰ কেজি 25 টকাত বেছি আছে সেইটো MSP অন্য ভাষাত ইয়াতে MSP টো হৈছে এই কৃষকৰ এটা অবজেকশন হল যে এই মন্দিৰত যে গৈ 10 টকা 20 টকা বিলাহী কিলো 7 টকা তিহু কেজি 3 টকা কৰি দিয়ে সেইটো হ'ব নোৱাৰিব এই MSP টো তাত ৰিটেনত ৰাখিব দিছে তাৰ মানে সাপোজ MSP যদি ইয়াত MSP মই কৈ দিছো MSP হৈছে MSP কোনে এপ্লাই কৰে CSCP ইণ্ডিয়ান CSCP বুলি এটা অৰ্গানাইজেশ্যন আছে তেওঁলোকে MSP থাকে তাৰ আন্ডাৰত FCI থাকে আমি জানো FCI বোৰে চাউল আৰু আপোনাৰ ঘেহু এইবিলাক কিনি লয় MSP আন্ডাৰত তাতে কি হয় চৰকাৰে কিছুমান ৰেট বান্ধি দিয়ে ধৰি লওক আপুনি যদি গুদামত লৈ যায় FCI গুদামবোৰত লৈ যায় তেতিয়া ক'ব 1000 টকা পাৰ টন চাউল বা পাৰ কেজি চাউলৰ দাম 20 টকাকে দি আছো এটো চাউল ঘেহু পাৰ কেজি ইমানকে দি আছো সেইটো হৈছে MSP চৰকাৰে কি এতিয়া কৃষকে আন্দোলন কৰি পেলাই কৈছে এই APMC MSP টো এপ্লিকেবল কৰিবৰ কাৰণে তেতিয়া কি হ'ব এই যে বজাৰত যি দৰদাম চলে 10 টকা 5 টকা 11 টকা যি যে ভেৰাইটিজ দাম মাৰি থাকে কৃষকও উপায় নাই কৃষকে ইয়াতে বেচিব লাগিব তেওঁ এক ট্ৰাক পিয়াজ কেদিন ৰাখিব পিয়াজটো বজাৰত বহি পেলাই সাইডত বেচিব নোৱাৰে 2 ট্ৰাক আলু কেনেকৈ বেচিব তেওঁ ইয়াতে বেচিব লাগিব ইয়াত থকা বেপাৰীবোৰ একেলগে কিনি লয় আপোনালোকে সবে জানে একেলগে গোটেই ট্ৰাকখন কিনি লয় গতিকে কৃষকৰ প্ৰবলেমটো হৈছে যে ইয়াত MSP দি দিয়ক অৰ্থাৎ ধৰি লওক আলু কেজি যদি 20 টকা কনফাৰ্ম কৰি দিয়ে 20 টকাৰ তলত বজাৰত আহিব নোৱাৰিব 20 টকাৰ ওপৰতে যি দৰদাম হ'ব সেই চৰকাৰক এই বস্তুটোৰ ওপৰত ৰিটেন এগ্ৰিমেন্ট বিচাৰি আছে এতিয়া যেটো আন্দোলন চলি আছে MSP টো ৰিটেন এগ্ৰিমেন্ট আৰু বাকি পাৰ্টিয়েটো কৈ আছে MSP নাথাকে কিন্তু চৰকাৰে কৈ আছে MSP থাকিব এতিয়া আসলতে সঁচা কথা ক'ব গ'লে MSP is nothing but a burden for the government এটো আপোনালোকে মনত কৰিব ইয়াৰ কেনেকৈ ইয়াৰ সমস্যা কি হৈছে চৰকাৰৰ কাৰণে মই কৈছো এটো আমাৰ এতিয়া সেন্ট্ৰেল মিনিষ্টাৰ বা পাহৰি গৈছে নিতিন গডকাৰী তেওঁটো MSP ওপৰত কৈছিলে এদিন যে MSP টো একচুয়ালি ইটস এ বাৰ্ডেন এক্সট্ৰা বাৰ্ডেন টু দা গভৰ্নমেন্ট
কি অৰ্থত কৈছিল মই কৈছোঁ 2013 চনত সবৰে মনত আছে নে নাই জানো ফুড সিকিউৰিটি বিল 2030 আনিছিল বাই মনমোহন সিং কনফাৰ্ম হৈ গৈছিল যে মই হাৰি যাম গতিকে হাৰাটো তেওঁ কনফাৰ্মেই আছিল তেওঁ এটা ফুড সিকিউৰিটি বিল আনিলে সেইখন চৰকাৰে ইউপিএ চৰকাৰে 2013 চনত তাত কি কৰিছিল যিবোৰ দুখীয়া মানুহ আছিলে 2 rupees per kg ঘেহু আৰু 3 kg per kg ৰাইচ দিব বুলি কৈছিল এতিয়াও জানে গাঁৱৰ মানুহবোৰে 2 kg কৈ আটা আৰু 3 kg আমাৰ চাউল পাই থাকে পায় নে নাপায় এই এমএসপি থ্ৰুদি চৰকাৰে বিভিন্ন কৃষকৰ পৰা তেওঁ এইবোৰ কিনি লৈ পেলাই চৰকাৰে কি কৰিবলগীয়া আছিল 2 kg ঘেহু 3 kg ৰাইচ দি থাকিব লগাত চৰকাৰৰ কিমান লছ হৈ আছে চৰকাৰে একচুৱেলি সেই কাৰণে মনে মনে ভিতৰকে ভাবিছিল যে এমএসপিটো আমি নাইকিয়া কৰিব পাৰিম নেকি তেতিয়া অটোমেটিক্যালি এইটো প্ৰবলেম নাইকিয়া হৈ গ'ল হাতত তাৰ মানে এমএসপি থ্ৰুদি এতিয়া যথেষ্ট মোদী চৰকাৰেতো বহস্ত কিনিছে এমএসপি কিমান টন আছিল একজেক্টলি মই পাহৰিছোঁ প্ৰায় বহু পৰিমাণৰ কংগ্ৰেছ চৰকাৰ থাকোঁতে যিমান কিনিছিল এমএসপি বহু পৰিমাণৰ খাদ্য সামগ্ৰী এমএসপি থ্ৰুদি এনডিএ চৰকাৰে গভৰ্ণমেণ্টে কিনিছে যদিও এই সমস্যাটোৰ কাৰণে ফুড সিকিউৰিটি বিলৰ কাৰণে বাই মনমোহন সিঙে ইমপ্লিমেণ্ট কৰিছিল এইটো এতিয়া বিভিন্ন মানুহক দিব লাগে চৰকাৰে গতিকে চৰকাৰৰ ইয়াত বহুত কোটি টকা লছ হয় কোটি টকা লছ হৈ আছে এই এমএসপিটোৰ কাৰণে মিনিমাম প্ৰাইচ এটা সেইকাৰণে চৰকাৰে এমএসপিটো আচলতে উঠাবই বিচাৰি আছে তেতিয়া চৰকাৰেও সেই বলি লগাব একজেক্টলি সেই মই সেকেন্ড এক্টখনত মই কৈ থৈছোঁ যে তাতে যিটো বিস্কুটৰ ৰেট আছিল সিয়ে এমএসপি অন্য ভাষাত আচলতে তাতো এমএসপি আছে ইয়াতো এমএসপি আছে কিন্তু চৰকাৰে অলপ হাত সাৰিব বিচাৰিছিল আৰু এটা কথা মই ইণ্টাৰেষ্টিং কৈ থওঁ কৃষক যিমানবোৰ কৃষক আছে অনলি 6% হে কৃষকে বিজনেছ এই এপিএমচিৰ আণ্ডাৰত কৰে বাকীটো অল ইণ্ডিয়াত য'তে ত'তে বেছি থাকে ক'তনো বেছে আমাৰ আপুনি সৰু জেগাবোৰতে চাওক যিবোৰ কৃষকে খেতি উৎপাদন কৰে এইবোৰতো লোকেল জেগাতেই বেছি থাকে তাতে ক'তনো আপোনাৰ ডাঙৰ মাৰ্কেটবোৰত নানে এতিয়া আপোনালোকক মই এমএসপিটো মোটামুটিকৈ বুজাই দিছোঁ এমএসপিটো হৈছে মিনিমাম ছাপৰ্টড প্ৰাইচ গতিকে মেইন কণ্ট্ৰভাৰ্চিটো হৈছে এই এমএসপিটোৰ ওপৰত বিলখনৰ এমএসপিটো ভাবি আছে যে এমএসপিটো নাইকিয়া কৰিব বিচাৰিছে চৰকাৰে কিন্তু চৰকাৰেতো কৈ আছে এমএসপি থাকিব আগলৈকো থাকিব আৰু এমএসপিটো বঢ়াইহে আছে বুলি কয় আৰু ইনফেক্ট বঢ়াইছেও মই যিমান দূৰ দেখিছোঁ কংগ্ৰেছৰ মানে ইউপিএ চৰকাৰৰ দিনত এমএসপি যিমান আছিলে এনডিএ চৰকাৰৰ দিনত এমএসপি প্ৰায় 6% নে 10% মান প্ৰায় বৃদ্ধি হৈ গৈছে প্ৰত্যেকটো এসেনশিয়াল কমোডিটিজৰ ওপৰত এমএসপি বৃদ্ধি হৈছে গতিকে এইখিনিয়ে হৈছে কণ্ট্ৰভাৰ্চিয়েল পইণ্ট ইয়াতে এতিয়া সমস্যা হৈ গৈছে চৰকাৰে টক্স কৰি আছে এতিয়া সমাধান কেতিয়া হয় যোৱাকালিটোৰ প্ৰায় 7 ঘণ্টা হৈ গৈছে আৰু কৃষকসকলেও যোৱাকালি যি মই দেখিছোঁ নিউজ চেনেলবোৰত যে তেওঁলোকে চৰকাৰে দিয়া চাহু আনকি খোৱা নাই গতিকে কিমান দূৰলৈ যায় এই আন্দোলন ক'ব নোৱাৰি কিন্তু মই আশা কৰিছোঁ সোনকালে আন্দোলন শেষ হ'ব লাগে চৰকাৰেতো অপেন মাইণ্ডেড হৈ পেলাই ডিছকাশ্যনৰ কাৰণে কৈ আছে মষ্ট প্ৰবেবলি সমাধান হৈও যাব লাগে কিন্তু সবেই বিচাৰিছিল মোক কেইবাজন মানুহে কৈছিলে যে আপুনি অকণ বুজাই দিয়কচোন যে কণ্ট্ৰভাৰ্চি ক'ত হৈ আছে গতিকে কেইটামান কণ্ট্ৰভাৰ্চি পইণ্ট আছে তাতে মই গোটেইকেইটা আপোনালোকক বুজাই দিব ট্ৰাই কৰিছোঁ আশা কৰিছোঁ খুব ধুনীয়াকৈ বুজি পাব এতিয়া অকণমান হ'লেও বুজি পাব আৰু ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিব থেংক ইউ ভেৰি মাছ